আজিকালি ল'ৰা ছোৱালী সৰুৰ পৰাই মোবাইলৰ প্ৰতি আকৰ্ষিত হয়। ইয়াৰ কাৰণ কি? প্ৰকৃততে দায়ী কোন? আজিৰ এই ভিডিঅ'টো শেষলৈকে চাওক। প্ৰকৃততে কোন দায়ী জানিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। আমি বাচ্চা এটা জন্ম পোৱাৰ পিছতে যদি বাচ্চাটোই কান্দি থাকে তেতিয়াহ'লে মোবাইলটো ওচৰত দি চিট কৰোঁ। যদি ল'ৰা ছোৱালী সৰুতে ভাত পানী নাখায় আমি মোবাইলটো দেখুৱাই সিহঁতক ভাত খুৱাওঁ। গতিকে প্ৰকৃততে দায়ী কোন? প্ৰকৃততে দায়ী অভিভাৱকসকল, অৰ্থাৎ মাক দেউতাক। যদি সিহঁতক আমি সৰুৰ পৰাই মোবাইলৰ প্ৰতি আসক্ত নকৰোঁ তেতিয়াহ'লে ডাঙৰ হ'লেও সিমান মোবাইলৰ প্ৰতি আকৰ্ষিত নহয়। গতিকে মোবাইলৰ প্ৰতি আকৰ্ষিত হোৱাৰ প্ৰকৃত দায়ী হ'ল অভিভাৱকসকল। এতিয়া আমি ল'ৰা ছোৱালীৰ হাতৰ পৰা সৰুৰ পৰাই যে ল'ৰা ছোৱালীবিলাকে মোবাইলৰ প্ৰতি আসক্ত হৈ থাকে, ইয়াৰ কাৰণটো জানিবৰ বাবে এই ভিডিঅ'টো শেষলৈকে চাওক। চালে গম পাই যাব ল'ৰা ছোৱালীৰ হাতৰ পৰা মোবাইলটো কেনেকৈ আঁতৰ কৰিব পাৰি। সেই যদি আমি ডাঙৰে ভাল আৰ্হি দেখুৱাব পাৰোঁ, সৰুবিলাকেও সেই আৰ্হিয়েই ল'ব। ডাঙৰবিলাকে যি আৰ্হিত গঢ় দিব সৰুবিলাকেও সেই আৰ্হিতেই গতি কৰিব। যদি ডাঙৰে আমি মোবাইল চাই বহি থাকোঁ তেতিয়াহ'লে সৰু ল'ৰা ছোৱালীও মোবাইল চাই বহি থাকিবই। যদি আমি মোবাইল নাচাই সিহঁতৰ লগত খেল ধেমালি কৰোঁ বা কিতাপ পঢ়োঁ তেতিয়াহ'লে সিহঁতেও সেইবিলাকৰ প্ৰতি আকৰ্ষিত হ'ব, মোবাইলৰ প্ৰতি আকৰ্ষিত কমি যাব। গতিকে আমি যাতে ল'ৰা ছোৱালীক ভাল আৰ্হি দেখুৱাব পাৰোঁ তাৰ বাবে মই এই ভিডিঅ'টো আগবঢ়ালোঁ।